নগাঁৱত বাইক চুৰি চক্ৰ উৎখাত উদ্ধাৰ তিনিখনকৈ চুৰি বাইক নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি অভিযান চলাই চাৰিটাকৈ গফাইট বাইক চুৰ গ্ৰেপ্তাৰ কৰে লগতে অভিযান কালত আৰক্ষীয়ে তিনিখনকৈ চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গফাইট বাইক চুৰকেইটা হৈছে নগাঁও কেন্দুগুৰিৰ হবিবুৰ ৰহমান হুজগাঁৱৰ সুলেমান আলী চতিয়ানৰ নৰজুল ইছলাম আৰু মকছিদুল ইছলাম বুলি জানিব পৰা গৈছে নগাঁৱৰ কেইবাটাও অঞ্চলত দীৰ্ঘদিন ধৰি চুৰি কাৰ্য সংঘটিত কৰি আহিছিল চুৰ কেইটাই নগাঁৱৰ পৰা দুচকীয়া বাহন চুৰি কৰি বহিৰাজ্যত বিক্ৰী কৰি আহিছিল চক্ৰটোৱে হয় আমাৰ মাজতে আমি বহুতখিনি ইনফৰমেশ্যন পাই আছিলো যে হবগাঁও অঞ্চলত আৰু নগাঁও সদৰৰ আশে-পাশে কিছু চুৰি ঘটনা সংঘটিত হৈ আছিল অকল বাইকেই নহয় অন্যান্য চুৰি হৈছিল তো তাতে আমাৰ এটা টিম গঠন কৰা হ'ল আমাৰ সদৰ ওচি আৰু আমাৰ আইচি হবগাঁও তেওঁলোকে এটা টিম গঠন কৰিলে কৰাৰ পিছত আমি সোর্স ইনফরমেশনৰ ওপৰত বেছ কৰি প্ৰথমতে আমি হাবিবুৰ ৰহমান বুলি এগৰাকী ব্যক্তিৰ তাত দুখন বাইক উদ্ধাৰ কৰা হ'ল তাৰপিছত তাৰ ইন্টাৰোগেশ্যনৰ ওপৰত বেছ কৰি দুপৰীয়াত পুনৰ এখন বাইক উদ্ধাৰ কৰা আৰু এই যিটো আমাৰ তদন্ত চলি আছে গতিকে আৰু যথেষ্টখিনি বাইক আমাৰ উদ্ধাৰ হোৱাৰ সম্ভাৱনা আৰু এই ক্ষেত্ৰত আমাৰ নগাঁও পিএছ কেছ নম্বৰ 187 অফ 25 এটা কেছ ৰেজিষ্টাৰ কৰা হৈছিল আণ্ডাৰ সেকশ্যন 303 সাবসেকশ্যন 2 বিএনএছ আৰু আমি চাৰিজন ব্যক্তিক এতিয়ালৈকে আটক কৰা হৈছে তেওঁলোক আছে এজন আছে চলচলি ৰূপহীয়াতৰ তেনেকে আমাৰ টোটেল চাৰিজন আছে এইটো এটা নেক্সাছ হয় যিহেতু চুৰি বাইক তেওঁলোকে লৈ যায় আৰু তাৰপিছত বিভিন্ন ডিষ্ট্ৰিক্টৰ বাহিৰলৈ তালৈ তেওঁলোকে পঠিয়ায় গতিকে আমি ৰূপহীয়াতৰ পৰা এইটো বস্তু আমি ৰিকভাৰী কৰিছোঁ তাৰ বাহিৰলৈও যাব পাৰে গতিকে এই তদন্ত চলি আছে হয় হবিবুৰ ৰহমানক ধৰা হৈছে তেখেতৰ ঘৰত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহানা লাইভ